বাবা ও মা ওই শিৱসাগৰলৈ প্ৰথমবাৰ যাম যে কিমান মজা লাগিব ন ও মজা লাগিব তো নাকো ওই শিৱসাগৰলৈ গ'লে কিমান চাবি বস্তু কিমান যে মৈদাম কিমান যে কিখন আছে ও গোটেই দিনটো চাই শেষে কৰিব নোৱাৰিবি শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ চৰাইদেউ মৈদাম শিলৰ হাকু বাবা আৰু যে কত কি আছে গ'লে দেখিবি নহয় কেনেকুৱা যে মজা লাগিব ঐ মা মই কিন্তু শিৱসাগৰ পুখুৰী আৰু জয়সাগৰ পুখুৰী দুইটাতে সাঁতুৰি গা ধুম আকৌ দেই ঐ মনুকণ ঐ নেপায় জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী কালিকা লগা পুখুৰী হয় তাত সাঁতুৰি গা ধুম বুলি ক'ব নেপায় নহয় ভগৱানে দুখ ধৰিব নকবি তেনেকে পুখুৰীটো কালিকা লাগে নেকি সেইটো আকৌ কি বস্তু মা ঐ ল'ৰা জয়সাগৰ পুখুৰী আৰু শিৱসাগৰ পুখুৰী তোৰ ঘৰৰ পিছফালে থকা পুখুৰীটোৰ নিচিনা বুলি ভাবিছ নেকি বহুত ডাঙৰ এপাক ঘূৰোতে তোৰ ভৰি বিষ উঠি যাব গম পাইছ আৰু সেইটো পুখুৰী তই সাঁতুৰি গা ধুব পাৰিবি নে বাৰু আগৰ দিনৰ পুৰণা পুখুৰী যে সেইটো কাৰণে তাত ভগৱান থাকে আকৌ সেইটোৱে কালিকা বুজিলি চিধা চিধিকে ভগৱান থকা পুখুৰী বুলি ক'লেও হয়চোন তেতিয়া কিনো কালিকা লগা পুখুৰী ক'ব লাগে শুনিবলৈকে কিবা বেয়া লাগে আকৌ মামা ক'ত আছা তুমি এইপিনে আগফালে চোতালত আছো কি হ'ল ইমান হুলস্থুলখন লগাইছ এতিয়া মইহে হুলস্থুলখন লগালো নে তোমালোক বোলে শিৱসাগৰলৈ যাবা পাপাই কৈছে মোক এতিয়ালৈকে কোৱাই নাই যে তুমি সেইটোচোন গ'লে মানে এনেও গম পাবি সেইটো কথাকে তোক আকৌ কৈ থাকিব লাগিছে নে বাৰু বাপেৰে ক'লেচোন তথাপিতো তুমি মাকজনী হৈ এবাৰ কোৱা দায়িত্ব এটা আছে ন তোমাৰ হ'ব তই মোক দায়িত্ব জ্ঞান দিব নালাগে বল খাই বৈ সোনকালে শুব লাগে তেতিয়াহে 10টা 11টা বজাতে যাব পাৰিবি অলপ এতিয়া শুই ল'ব লাগে বল তই ৰাতি 10 11টা বজাত গ'লেহে তাত ৰাতিপুৱা পাবিগে আকৌ তাত ৰাতিপুৱা পালেগেহে তেতিয়া দিনটো ঘূৰিব পাৰিবি বল এতিয়া তাৰ মানে আমি ইয়াৰ পৰা ৰাতি যাব লাগিব নে কি নো মা তোন আকৌ ৰাতি নগ'লে ইয়াৰ পৰা যদি দিনত যাওঁ তাত গৈ ৰাতিহে পাবিগে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ভালেমান দূৰ নহয় গম পাইছনে ইয়াৰ পৰা ৰাতি গ'লেহে আমি ৰাতিপুৱা পামগৈ তেতিয়াহ'লে ইয়াত কথা পাতি একোৱে লাভ নাই আৰু খাই বৈ সোনকালে শুবহে লাগে 10টা বজাতে যদি উঠিবলগীয়া হয় আকৌ মইতো সোনকালে উঠিব লাগিব মেকআপৰ কথা এটা আছেতো ইমান দূৰ যাম যেতিয়া ভালকে মেকআপ এটা নামাৰিলে কেনেকে হ'ব হয় এই ৰাতিখন তই মেকআপ কৰি গ'লেও নকৰি গ'লেও আমি কেইটাহে দেখিম তাৰ বাহিৰতো কোনো নেদেখে এনেও তই ল'ৰা মানুহ কিবা জানো মইহে জানো কৰিব লাগে নে নালাগে তই মনে মনে থাক হ'ব তহঁতি দুটা এতিয়া ইয়াতে খুটুং খাটাংকৈ কাজিয়া লাগি থাকিব নালাগে বল ভিতৰলৈ বল মই ভাত বনাই ৰেডিয়ে কৰি থৈছো খাই বৈ অলপ শুই ল'ব লাগে বল বাবা ইমান মজা লাগিছে জেগাবোৰ চালে চাই থাকিবলৈ মন যায় পাপা জেগাডোখৰ নাম কিনো এইডোখৰ নাম কাজিৰঙা কিতাপত শুনিছ যে কাজিৰঙা অভয়াৰণ্য এইখনে সেইখন কাজিৰঙা অভয়াৰণ্য বুজিলি বাবা আমি তেতিয়াহ'লে কাজিৰঙাও দেখি পালো অকল শিৱসাগৰে নহয় কাজিৰঙা চাই পালো দেই গড় হাতী বাঘ ভালুক চব ওলাই নহয় আমাৰ ইয়াত তই এনেই ইমান কিতাপ পঢ়ি থাক দেই সেইটোও নাজানো কাজিৰঙাত সেইবিলাক কিয় নাথাকিব আকৌ অসমৰ ভিতৰত কি ভাৰতবৰ্ষৰ ভিতৰত নামি দামী অভয়াৰণ্য থাকিবতো আকৌ কৰাটো কৰবাৰ মই কিবা তোক সুধিছো নেকি মাকে সুধিছিলো পেপেৰকে মাৰিবি কথাৰ মাজতে মই কি নাজানো বুলি ভাবিছ এশিঙীয়া গড় কাজিৰঙাতে পোৱা যায় সেইবোৰ কিমান নাজানো বুলি ভাবিছ ইমান তোৰ নিচিনা আকৰি নহয় দেই মই অকৰাগিতা অকল অসম বা ভাৰত বুলি নহয় পৃথিৱীৰ ভিতৰত এশিঙীয়া গড় আমাৰ কাজিৰঙাতহে পোৱা যায় বাকী ক'তো পোৱা নাযায় মনত ৰাখিবি কথাটো বাপৰে বাপ গুৰুও নহয় কম শিষ্যও নহয় কম ইখুপতকে ইখুপ চৰা ইজনতকে সিজন চৰা তুমি মোক কেনেকে ক'লা যে মই কোৱা কথাটো মিছা নেকি কিবা তোন আকৌ এশিঙীয়া গড় অকল কাজিৰঙাতে নহয় আৰু ক'বাত পোৱা যায় ক'ত পোৱা যায় কোৱাচোন বাৰু তুমি মোতকে আকৌ তেখেতে বেছি জানিবলৈ আহিলে মই নাজানোহে জানিবা ক'ত পায় কওকচোন বাৰু আপুনি মই এতিয়া প্ৰমাণ সহকাৰে দেখুৱাব লাগিব নেকি কেলে আগৰ পুৰণা মহলৰ বটলৰ মুখনিৰ ওপৰত এশিঙীয়া গড় পোৱা নাযায় হৈছিলে আকৌ ৰাইনৰ ঢেলা চাবনৰ ওপৰত এশিঙীয়া গড় পোৱা নাযায় হৈছিলে না এশিঙীয়া গড় পোৱা আৰু দুজেগাৰ নাম কওঁতে তোমালোকে যিটোহে হাঁহি মাৰিলা আৰু কম বুলি ভাবিছিলো যদিও নকওঁ আৰু হ'ব আৰু তুমি নকলেও হ'ব আৰু কি জেগাৰ নাম কবা মই আগতে গম পাই গলো পাপা শিৱসাগৰ পাবলৈ আৰু কিমান দূৰ আছে বেছি দূৰ নাই আৰু খুব বেছি 10 মিনিট আৰু 10 মিনিটৰ ভিতৰত আমি শিৱসাগৰ ডিষ্ট্ৰিক্ট সোমাই যাম কিমান যে মজা লাগিব তাত কিন্তু গৈ অকল ৰংঘৰ কাৰেংঘৰ চায়ে ঘূৰি আহিলে নহ'ব দেই কিবা ভাল বস্তু এটা খাবও লাগিব কিন্তু এইটো অকল খাওঁকে ওলাবি অবালে গ'লে খোৱাৰ বাহিৰে তোৰ অন্য একো চিন্তাই নাই যেন পাওঁ আৰু হয় নেকি মোৰ লগতে যে পিছে তয়ো পুৰা ডকচি দিয় সেইটো পিছে কোনে ক'ব হ'ব আজি গোটেই 4টাই শিৱসাগৰ হোটেলত ডকচি দিম বাৰু দেই ঠিক আছে মা মই কিন্তু চিকেন চাওমিন খাম আকৌ দেই আয়ো কিহে মাৰিলে পিছফালৰ পৰা একদম হাৱাত উৰি অহা নিচিনা লাগিলে পাপা আমাৰ গাড়ীখনৰ পিছফালটোৰ ওপৰতো একোৱে নাইকিয়া হৈ থাকিলেচোন ইমান ডাঙৰ বাছখনে পিছফালৰ পৰা মাৰি দিলেহি পিছফালৰ পৰা বাছেহে মাৰিলেহি নেকি মই সপোনে দেখিছো নে কিবা দিঠকতে আছো মই ধৰিবই পৰা নাই বৰ আৰামত আজি শুবলৈ পাইছো কিন্তু আয়ো থলে জহনী নিয়াই মোৰ মৰমৰ কাৰখন থলে মোৰ গাড়ীখন দেখিয়ে কিবা মাথাহে ঘূৰাইছে মই তললৈ মোৰ কৰি কেনেকে পৰিলোহি জহনী নিয়াটো ইমান স্পীডত আহিছিলে নে আকৌ বোলে কাজিৰঙা হাবি মাজত হেনো বেছি স্পীড আহিব নোৱাৰে এইটোৱে মোৰ গাড়ীখন থলে ড্ৰাইভাৰ নাম বুলি কৈছো নহয় নাম ইমান মোৰ মৰমৰ কাৰখন ভাঙি গোটেই চুৰমাৰ কৰিলি বেগেট নাম বুলিছো বেগেট নাম নামিছ নাই তোক পিটন লাগে নেকি নাম বুলিছো নহয় নাম পাপা এইটোৱে এনেকে কথা নুশুনিব যেন পাইছো ইয়াত ধৰি লৈ দুগুৰি দুঘোচামান দিব লাগে গম পাইছানে ঠিক কৈছা কিন্তু ড্ৰাইভাৰ নাম বুলিছো নহয় নামিবি না মই যাব লাগিব
ভণ্টি তুমি যি ৰকমহে মোক গালি দিছা মই এক্সিডেণ্টটো কৰোঁ বুলি নাই কৰা নহয় ঘপককৈ হৈ যোৱা বস্তুহে হৈ যোৱা বস্তুহে বুলি ক'লে হ'ব নেকি এতিয়া প্ৰথমটি বাচিলো বুলিহে গাড়ীখনৰ পিছ চাইডটো ওপৰটো কি হ'ল দেখা নাই গোটেই পেটেকা পৰি সোমাই গ'ল মানুহকেইটা মৰাহেঁতেন কি হ'লহেঁতেন ইমান স্পীডত গাড়ী চলাই নেকি কেতিয়াবা এতিয়া সৰুটিহে কথা কৈ সোমাবলৈ আহিছে ইমান স্পীডত আহি পিছফালৰ পৰা মাৰি দিছে যে আগফালে দুখন তিনিখন গাড়ী পেটেকা পৰি গৈছে মামুলি জোৰে মাৰিছে তোন আমি মানুহকেইটা মৰি যোৱাহেঁতেন কি হ'লহেঁতেন এতিয়া ইমান স্পীডত গাড়ী চলাই ইয়াত স্পীড লিমিট কিমান আছে দেখা নাই কাজিৰঙাত ইমান স্পীডত গাড়ী চলাবলৈ আহে কিমান মৰমৰ গাড়ী আছিলে মোৰ এইখন মইহে জানিছো কিমান কষ্ট পাইছো মনত এইখন মোৰ জীৱনৰ প্ৰথম ড্ৰাইভিং গাড়ী আছিলে গম পাইছেনে নাই পোৱা এইখনতে মই চলাবলৈ শিকি আছিলো ঐ মাজনী ডাঙৰ মানুহক তেনেকে কথা কয় নে বেগে দেবিনে ঘূৰিয়া পিছলে বুলি কৈছো নহয় পিছলে মুখ আছে বুলিয়ে মানুহক এনেকে কথা কয় নি ডাঙৰক কেনেকে ব্যৱহাৰ কৰিব লাগে কাণ্ড জ্ঞান নাই এইবিলাকে তহঁতক শিক্ষা দিছো নে আচলতে ছোৱালীজনীয়ে খঙৰ মূৰত কি ক'লে তাক লৈ বেয়া নাপাব আমাৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চ আছে আৰু ইঞ্চুৰেঞ্চ ক্লেইমৰ দ্বাৰা আমাৰ গাড়ীখন আকৌ নতুনকৈ বনাব পাৰিম তাত কিন্তু আপুনি সহায় কৰিব লাগিব প্ৰথম কথা দ্বিতীয় কথা আপুনি গাড়ীখন ইমান স্পীড নচলাব কাজিৰঙাতো 40 স্পীডহে আছে তাতকৈ কিয়নো বেছিকৈ চলাইছে আজি যদি বেলেগ কিবা এটা হ'লহেঁতেন যদি আমি চাৰিটাৰ ভিতৰত এটাও নাথাকিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন ৰাজপথত গাড়ী চলাওঁতে সদায় সাৱধান হ'ব লাগে আপুনি স্পীড যিমানেই নাথাকক কিয় যিটো কেপাচিটি সিমানটো কেপাচিটিতে চলাব লাগে আজি যদি আমি চাৰিটাৰ ভিতৰত এটাও নাথাকিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন এনেই গাড়ী পিছপিনে লিখা নাথাকে নহয় বোলে শ্ল' ড্ৰাইভ লং লাইফ আপোনাৰ গাড়ীখনৰ পিছফালেও চাগে লিখা আছে কিন্তু আগফালে বহি আকৌ পিছফালে কি লিখা আছে সেইটো মনেই নকৰে এক্সিডেণ্ট অন্য এটা নাম দুৰ্ঘটনা আচলতে এক্সিডেণ্ট কৰোঁ বুলি কোনেও নকৰে প্ৰতিজন ড্ৰাইভাৰৰ ভুলৰ বশতহে এক্সিডেণ্ট বা দুৰ্ঘটনা হয় গতিকে এক্সিডেণ্ট এটা হ'লেই এজন ড্ৰাইভাৰক মাৰপিট কৰি আধা মৰা কৰাতকৈ আমি যদি বুজাবুজিৰে পাৰ হওঁ তেতিয়ানো কি হয় বাৰু ড্ৰাইভাৰজনো আপোনাৰ মোৰ নিচিনা এজন মানুহে তেখেতৰো ঘৰ সংসাৰ আছে তেখেতৰো ল'ৰা ছোৱালী আছে তেখেতে যে ওলাই আহে নিজৰ পেটৰ ভোকৰ কাৰণেহে ওলাই আহে আমি যেতিয়া নতুন গাড়ী এখন লওঁ লগে লগে আমি গাড়ীখনৰ ইঞ্চুৰেঞ্চ কৰাওঁ ইঞ্চুৰেঞ্চটো কৰাওঁ কি কাৰণে যাতে কেতিয়াবা গাড়ীখন যদি দুৰ্ঘটনা হয় তেতিয়া যাতে আমাক ইঞ্চুৰেঞ্চে আকৌ নতুনকৈ গাড়ীখন বনাই দিয়ে তেনেস্থলত গাড়ীখনত অলপ লাগিল বুলি ড্ৰাইভাৰ এজনক বেয়া ব্যৱহাৰ কৰাৰ কোনো প্ৰশ্নই নুঠে আৰু এটা কথা যেতিয়া ৰাজপথত এটা দুৰ্ঘটনা হয় এজন ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লয় তেতিয়া আমি সেই গাড়ী চালকজনক মৰিয়াই আধামৰা কৰি দিওঁ ঠিক তেনেদৰে যেতিয়া কোনোবা গাঁৱত চহৰত বা ক'ৰবাত হ'লেও এজন মানুহে আন এজন মানুহক মাৰি পেলায় বা মৰিয়াই হত্যা কৰে সেই হত্যাকাৰীজনক কিন্তু আমি পাব্লিকে কোনো একশ্যন নলওঁ তেখেতক আমি সদায় প্ৰশাসনৰ হাততহে গতাই দিওঁ কিয় বাৰু